নমস্কাৰ ছাৰ বাইদেউসকল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় ছাৰ বাইদেউসকল, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই চিঠিখন দিছে। এই চিঠিখনৰ প্ৰথমতে চাব, হয় দিনপঞ্জী বাতিল কৰক, নহয় দিনপঞ্জী মতে বিদ্যালয় পৰিচালনাৰ সুযোগ দিয়ক। শিক্ষাদান প্ৰক্ৰিয়াৰ স্তৰ দুটা, এটা পঢ়িবলৈ শিকা, আনটো শিকাৰ বাবে পঢ়া। প্ৰাথমিক বিদ্যালয়ৰ স্তৰ পঢ়িবলৈ শিকা স্তৰ। পঢ়িবলৈ শিকিব লোৱা শিশুসকলক পাঠভিত্তিক ক্ৰম ৰক্ষা কৰি পাঠদান কৰিব নোৱাৰিলে কেৱল শিক্ষকৰ প্ৰশিক্ষণ অথবা মূল্যায়নে শিক্ষাৰ্থীক প্ৰকৃত শিক্ষা দিব নোৱাৰে। সেয়েহে প্ৰাথমিক বিদ্যালয়সমূহক শৈক্ষিক দিনপঞ্জী অনুসৰি পৰিচালনা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আবেদন জনাইছে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে স্বাক্ষৰ কৰা বিবৃতিত ক্ষোভ প্ৰকাশ কৰি কয় যে চলিত শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰে পৰা পাঠ্যক্ৰমৰ পাঠদানৰ পৰিৱৰ্তে সৰ্বশিক্ষা মিছনে নিৰ্ধাৰণ কৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণতে বিদ্যালয়সমূহ ব্যস্ত হৈ পৰিছে। গ্ৰীষ্মবন্ধৰ আগছোৱাত যেনেদৰে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছিল, একেদৰে গ্ৰীষ্মবন্ধ খোলাৰ পৰা সম্পূৰ্ণ আগষ্ট মাহটোত বিদ্যালয়সমূহত পাঠ্যক্ৰমৰ পাঠদান ব্যাহত হৈছে। শিক্ষা সপ্তাহ, হৰ ঘৰ তিৰংগা, অমৃত বৃক্ষ, এফএলএন প্ৰশিক্ষণ আদি ভিন্ন কাৰণত পাঠ্যক্ৰমৰ পাঠদান হোৱা নাই। আনকি এফএলএন কাৰ্যসূচীৰ বাবে কামৰূপ, তিনিচুকীয়া আদি জিলাত 2-4খন বিদ্যালয় বন্ধ হৈ পৰিছে, নতুবা বন্ধ হোৱাৰো উপক্ৰম হৈছে। প্ৰতিটো কাৰ্যসূচীৰে তথ্য প্ৰমাণ যোগানৰ নামত শিক্ষকসকলে মধুসূদন হৰিছে। ইফালে বিয়লৰ কামৰ বাবে শিক্ষকসকলক নিৰ্ধাৰিত সময়সীমাৰে দায়িত্ব প্ৰদান কৰিছে। পুনৰাই ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈ স্বচ্ছতা পষেকৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। প্ৰতিদিনে ভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। প্ৰশাসনীয়ভাৱে পাঠদানৰ পিছতহে এনে কাৰ্যসূচী উদযাপনৰ বাবে দিয়া হৈছে বুলি কোৱা হয় যদিও সেয়া প্ৰাথমিক বিদ্যালয়ৰ বাবে অসম্ভৱ হৈ পৰে। সন্মিলনীৰ নেতৃত্বই কয় যে HCITৰ পৰা প্ৰকাশিত শৈক্ষিক দিনপঞ্জী ভালুকৰ সাংগীত পৰিণত হৈছে। সেইখন প্ৰকাশ কৰাৰ কোনো অৰ্থ বৰ্তমানে বাস্তৱ ক্ষেত্ৰত নোহোৱা হৈ পৰিছে। শৈক্ষিক দিনপঞ্জীখন এখন কেলেণ্ডাৰ নহয় যে তাত কেৱল বন্ধ খোলা দিনখিনিহে মানি চলিব লাগে। ই পাঠদানৰ এক গাইডবুক। কিন্তু বিগত ভালে কেইবছৰৰ পৰা শৈক্ষিক দিনপঞ্জী ক'ৰবাত পৰি থাকে। উপৰঞ্চি আদেশৰ ভৰত বিদ্যালয়ৰ শৈক্ষিক সূচী বিঘ্নিত হৈ পৰে। ইয়াৰ ফলত শিক্ষাৰ্থীয়ে লাভ কৰিব লগা অৰ্হতা আয়ত্ব কৰিব নোৱাৰে। আনহাতে এনে বাস্তৱ অসুবিধাসমূহ বিশ্লেষণ নকৰাকৈ কিছুমান সংস্থাই প্ৰস্তুত কৰা প্ৰতিবেদন যোগে 5ম শ্ৰেণীৰ ছাত্ৰই 2য় শ্ৰেণীৰ পাঠ্যপুথি পঢ়িব নোৱাৰা তথ্য প্ৰকাশ কৰি ৰাজহুৱা বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা কমাত উদগনি যোগায়। সন্মিলনীয়ে প্ৰতিখন বিদ্যালয়ত গঠন হোৱা প্ৰাক্তন ছাত্ৰ সংসদে নিজ নিজ বিদ্যালয়সমূহে সন্মুখীন হোৱা এই সমস্যাসমূহ তথ্যগতভাৱে বিভাগক অৱগত কৰাৰ বাবে অনুৰোধ জনোৱাৰ লগতে সমস্ত বিষয়টো পৰ্যালোচনা কৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই পত্ৰখনৰ জৰিয়তে এইটোৱেই আবেদন কৰিছে যে হয় দিনপঞ্জী বাতিল কৰক, নহ'লে দিনপঞ্জী মতে বিদ্যালয়ত শিক্ষক কৰ্মচাৰীসকলক বিদ্যালয় পৰিচালনাৰ সুযোগ দিয়ক। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।